চুমি বৰাৰ যিসকলে ৰিল চাই থাকে তাৰ বাহিৰে পৃথিৱীত বেলেগ একো বস্তু আছে তেওঁলোকে চিনি নাপায়। মোৰ পঢ়া শুনা আছে, মই শিক্ষিত মানুহ হয়, মই পৃথিৱীখনক খবৰ ৰাখোঁ। মই ৱৰ্ল্ড কাপ ফুটবলত কি হৈছে তাৰো খবৰ ৰাখোঁ। ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ কিবা নতুন কিবা ঘটনা ঘটিছে নেকি তাৰো খবৰ ৰাখোঁ। আৰু বিধানসভাত কি চলিলে তাৰো খবৰ ৰাখোঁ। আৰু খবৰ ৰাখি মই ভাল পাওঁ। আৰু সেইটোৱে কথা। মোৰ কাৰণে যন্তৰ মন্ত্ৰত এতিয়া যি বিষয়টোলৈ প্ৰতিবাদ হৈ আছে সেই বিষয়টো কিন্তু মোৰ কাৰণে ইম্পৰ্টেণ্ট। মই ভাবোঁ ভাৰতবৰ্ষৰ প্ৰতিজন মানুহৰ কাৰণে ইম্পৰ্টেণ্ট। গতিকে এতিয়া কক্ৰজ জনপাৰ্টি কি তেওঁলোকৰ বিহাইণ্ডত তেওঁলোকৰ কি উদ্দেশ্য আছে তাৰ ওপৰত মোৰ কোনো ধৰণৰ অধ্যয়ন নাই। গতিকে মই মন্তব্য কৰাটো ভুল কথা। কিন্তু এটা কথা ঠিক যে তেওঁলোকে উত্থাপন কৰা বিষয়টো সেইটো কিন্তু ছিৰিয়াছ। কাৰণ আমাৰ শিক্ষা ব্যৱস্থাত, আমাৰ পৰীক্ষা ব্যৱস্থাত যিবিলাক খেলি মেলি যোৱা দিনবিলাকত হৈ আছে তাৰ ফলত যিমান ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস হৈছে, আত্মহত্যা পৰ্যন্ত কৰিব লগা হৈছে। গতিকে এই বিষয়বিলাক লৈ আমি সকলোৱে মাত মতা উচিত। এইকাৰণে মাত মতা উচিত, কাইলৈ মোৰ ল'ৰাটোৱে পৰীক্ষা দিব, তাৰ ক্ষেত্ৰতো যদি তেনেকুৱা হয়, সি যদি এটা বেয়া সিদ্ধান্ত ল'ব লগা হয় জীৱনত, তেতিয়াহ'লে মই দেউতাক হিচাপে মই দুখ পাম। গতিকে মই মোৰ সন্তানৰ স্বাৰ্থত, মই মোৰ চিনাকি মানুহখিনিৰ স্বাৰ্থত মই ভাবোঁ যে এই প্ৰতিবাদটোক সমৰ্থন কৰাটো উচিত। আৰু প্ৰতিজন অভিভাৱক, প্ৰতিজন ছাত্ৰ ছাত্ৰী, প্ৰতিজন শিক্ষক সকলোৱে আচলতে এই প্ৰতিবাদক সমৰ্থন কৰা উচিত। এই প্ৰতিবাদৰ গইনালৈ নেপাল বাংলাদেশ সদৃশ পৰিস্থিতি সৃষ্টি কৰিব পৰা এক কাৰ্য চলি আছে বুলিও ক'ব খোজে। গতিকে এই ক্ষেত্ৰত কি ক'ব? কালি যিটো পৰিস্থিতি হ'ল, শিলা বৰ্ষণ, তাৰপিছত লাঠি চাৰ্জ কৰিব লগা হ'ল, এই গোটেই পৰিস্থিতিটো পৰিৱেশটো কেনেধৰণে আপুনি চাইছে? আমি যেতিয়া চাওঁ, আমি প্ৰতিটো যেতিয়া এনেকৈ মানুহ সংগঠিত হৈ আন্দোলন কৰে, তাত বিভিন্ন ধৰণৰ ইছ্যু, বিভিন্ন ধৰণৰ উদ্দেশ্য, বিভিন্ন ধৰণৰ চিন্তাৰ মানুহ তাত সোমাই যায়। সেয়া কোনেও নহয় বুলি ক'ব নোৱাৰে। কিন্তু কথাটো হ'ল যে মানুহবিলাক, ছাত্ৰ ছাত্ৰীবিলাকে যে আহি তাত লাঠিৰ কোব খাবৰ কাৰণে যে আহিব লগা পৰিস্থিতিটো হ'ল কিয়? এতিয়া কক্ৰজ জনতা পাৰ্টি কিবা নেপাল কৰে, বাংলাদেশ কৰে, সেইটো সেই নে তেনেকুৱা ধৰণৰ কিবা এটা নেৰেটিভ জবৰদস্তি সৃষ্টি কৰিব কোনোবাই সৃষ্টি কৰিছে, সেই বিষয়ত ক'বৰ কাৰণে মই বিশেষজ্ঞ নহয়। কিন্তু এটা কথা প্ৰথমতে কিন্তু মই সাধাৰণ মানুহ হিচাপে যদি চাওঁ যে সেই ছাত্ৰ ছাত্ৰীসকলে ইমান দূৰ দূৰণিৰ পৰা আহি লাঠিৰ কোব খাবৰ কাৰণে কিয় তাত থিয় হৈ আছে, কিয় তাত আহিব লগা হ'ল, আমি সেইটো কথা আমি এবাৰ ভাবি যদি নাচাওঁ তেতিয়াহ'লে গোটেই বিশ্লেষণটো ভুল হৈ থাকিব। তেওঁলোকৰ কোনো চখ লগা নাই। চুমি বৰাৰ যিসকলে ৰিল চাই